हाय गाइस नमस्कार मोर अन्य এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম আসলতে এইটো ভিডিও 2023 চনৰ জুলাই মাহৰে হয় যেতিয়া আমি কেদাৰনাথলৈ গৈছিলো আমি দিল্লীৰ পৰা হাৰিদ্বাৰলৈকে আহিলো হাৰিদ্বাৰৰ পৰা আমি বাছত আহিছিলো সোনপ্ৰয়াগলৈ এয়া বাছত আহি থকা দৃশ্য আসলতে আমি যোনটো মাহত গৈছিলো জুলাই মাহ আসলতে সেইটো মাহত আপোনাৰ খুব বাৰিষা সিজন হয় আৰু তেতিয়া মানে বহুত পাহাৰ হৈ থাকে আমি আহা বহুত ৰিস্ক আছিল তথাপিতো বাবাই মাতিলে আমাৰ বাৰু একো অসুবিধা নহলে আমি ধুনীয়াকৈ বাবাক দৰ্শন কৰিব পালো সেই ইমান কুঁৱলী আছিলে এয়া আপোনাৰ গৌৰীকুণ্ডৰ দৃশ্য যেতিয়া আমি ৰাতি থাকিছিলো ইয়াতে আমি এক ৰাতি ইয়াত থাকি আকৌ মৰ্নিংত ওলাই দিছিলো কেদাৰনাথলৈ বুলি এয়া মৰ্নিংৰ দৃশ্য যেতিয়া আমি ট্ৰেকিং আৰম্ভ কৰিছিলো এটা বস্তু বহুত বেয়া লাগে ঘোঁৰাকেইটা মানে ঘোঁৰাকেইটা দেখিলে মানে বৰ বেয়া লাগে ৰাস্তা বাৰু ইমান সুবিধাজনক নহয় বহুত ৰিস্ক হয় খোজ কাঢ়াটো ওপৰৰ পৰা ইফালে বৰষুণ আহি থাকে কিনকিনীয়া বৰষুণ দি থাকে ইফালে পাহাৰৰ পানী আহি পৰি থাকে ৰাস্তা বহুত পিছল হৈ থাকে দেখিছে ঘোঁৰাকেইটা দেখিয়ে বেয়া লাগে আচলতে উপায়ো নাই ওপৰত কাম মানে একদম কেদাৰনাথৰ বাবাৰ ওচৰত কাম চলি আছে তো তাৰ কাৰণে নিবলৈ একো সুবিধাও নাই এয়া আমি ৰাস্তাত এটা ঘোঁৰা মৰিও আছিলে বৰ বেয়া লাগিছিলে দেখি আমি ৰৈ দিলো মানে আচলতে এটা কথা যদি তোমালোকৰ নিজৰ ভৰিত খোজ কাঢ়িব নোৱাৰা তো ঘোঁৰাৰ পিঠিত উঠি যাব বাবাক দৰ্শন কৰিব কোনো দৰকাৰ নাই মোৰ মতে দি যদি বাবাক দৰ্শন কৰিব আহিছা তো নিজ ভৰিত আহা নোৱাৰিলে তোমালোকে আহিব নালাগে কাৰণ এটা জীৱক কষ্ট দি আহাটো মোৰ মতে উচিত নহয় এয়া আমি খোজকাঢ়ি আহিছোঁ আহি পেলাই বাবাৰ ওচৰত পালোহি এয়া আপোনাৰ সন্ধিয়াৰ দৃশ্য কিন্তু এনেকুৱা লাগে যে ৰাতিপুৱাৰ দৃশ্য কিন্তু এই সন্ধিয়াৰ দৃশ্য হয় আমি 6:30 পৰা ট্ৰেকিং আৰম্ভ কৰিছিলোঁ আমি 4:30 মানত পাইছোহি আচলতে লাহে লাহে আহিছোঁ এয়া সন্ধিয়া আৰতি কৰা সময় আৰতি কৰিছিলে সন্ধিয়া এবাৰ আৰতি কৰে আৰু আপোনাৰ ৰাতিপুৱা এবাৰ আৰতি কৰে আমি দুইবাৰ আৰতি পাইছিলোঁ যেহেতু আমি সন্ধিয়া গৈ পাওঁতে আৰতি আৰম্ভ হৈছিলে তাত এবাৰ দৰ্শন কৰিলোঁ বাবাক আৰু আমি ৰাতিপুৱা এবাৰ দৰ্শন কৰি পেলাই আকৌ আমি ৰিটাৰ্ণ হ'লোঁ সঁচাকৈ আমি যেতিয়া কেদাৰনাথ গৈছিলোঁ মানে একদম মনটো ইমানেই ভাল লাগিছিলে মই মানে ভাষাৰে আপোনালোকক ক'ব নোৱাৰোঁ আচলতে যোন গৈছে তেওঁলোকে গম পায় অনুভৱবোৰ কেনেকুৱা এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য যেতিয়া মই ভীমশিলাৰ ওচৰত সেৱা কৰিছিলোঁ এয়া দেখিছে শিৱ ভক্ত আমাৰ দৰ্শন কিন্তু খুব ধুনীয়াকৈ হ'ল আমি সন্ধিয়াও বাবাক এবাৰ দৰ্শন কৰিছিলোঁ আৰু মৰ্ণিঙতো একে বহুত ধুনীয়াকৈ কৰিছিলোঁ আপোনাৰ ৰাতিপুৱাৰ দৃশ্য কুঁৱলীয়ে চাৰিওফালে বাবাৰ চাৰিওফালে মানে আৱৰি থকা দৃশ্য এয়া ঠাণ্ডা আছিলে বাৰু দেই আমি যাওঁতে এয়া হৈছে ভৈৰৱ বাবা
বাবাৰ পৰা 5-6 কিলোমিটাৰমান ওপৰত হ'ব আমি তালৈকো আহিছিলোঁ মোৰ একদম অৱস্থা বেয়া হৈ গৈছিলে খোজকাঢ়ি কাঢ়ি তথাপিতো খোজকাঢ়ি গৈছোঁ আৰু ৰিটাৰ্ণো হৈছোঁ খোজকাঢ়িয়ে ये भेरू बाबा ना मिल ये कर देंगे खाली सब उठ गया সঁচাকৈ এটা মানে একেবাৰে এটা বহুত ধুনীয়া পৰিৱেশ ইয়া বাবা এই দুখন ফটো লগাই দিলোঁ ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব হৰ হৰ মহাদেৱ